আমাৰ এইবেলি 15 নৱেম্বৰ অৰ্থাৎ যোৱাকালিৰ পৰা অহা 21 নৱেম্বৰলৈ 7 দিনীয়া বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰ জৰিয়তে আমি ৰাস মহোৎসৱখনি উদযাপন কৰিবলৈ ওলাইছো। ইয়াত আমাৰ ৰাস মহোৎসৱত বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠানৰ লগতে আমাৰ মৃন্ময় মূৰ্তি দি কৰা গৈছে, যিহেতু আমাৰ নামনি অসমত এই ধৰণে অনুষ্ঠিত কৰা হয়। আৰু আমি 19 নৱেম্বৰৰ দিনা এখন যিটো আপাৰ আছামত যিটো চলে আৰু উদয়ন মহাৰাস নৃত্য গোষ্ঠী, তেওঁলোকৰ মানে আমি প্ৰথমবাৰৰ বাবে আমাৰ ইয়াত আমন্ত্ৰণ জনাইছো। তেওঁলোকৰ মানে যিটো মানুহেৰে ৰাসলীলা কৰে সেইটো আপোনালোকে বা সমূহ ৰাইজে উপভোগ কৰিব পাৰিব। জীৱন্ত ৰাস হয়, এইটো মঞ্চত হ'ব। তাৰোপৰি আমি গোটেইকেইজনৰ অনুষ্ঠানৰ বিষয়ে উপৰোক্ত বক্তাগৰাকী আমাক অলৰেডি আপোনালোকক জনালে, গতিকে সমূহ কাৰ্যসূচীতে সকলোৰে উপস্থিতি, সহায় সহযোগিতা আৰু দিহা পৰামৰ্শ আমি আন্তৰিকতা কামনা কৰিলো। ধন্যবাদ। হয়, এইবেলি আমাৰ 186 সংখ্যক এই ৰাস মহোৎসৱ আমি উদযাপন কৰিবলৈ গৈ আছো। আৰু এই 186 সংখ্যকৰ সৈতে আমি সংগতি ৰাখি আজি দ্বিতীয় দিনৰ কাৰ্যসূচী আছিল। দ্বিতীয় দিনত আমি ইতিমধ্যে আপোনালোকে প্ৰত্যক্ষ কৰিছেই ধৰ্মীয় আৰু সাংস্কৃতিক শোভাযাত্ৰা। ইতিমধ্যে আমাৰ শোভাযাত্ৰা আগবাঢ়ি গৈ আছে। আৰু ইয়াৰ পিছতে আজি সন্ধিয়াৰ বিশেষ আকৰ্ষণ আছে। সন্ধিয়া ভ্ৰাম্যমান নাট্য জগতৰ যি আগশাৰীৰ নাট্য দল ৰাজমন্দিৰৰ নাট্যাভিনয় আজি আমাৰ ধৰ্মপ্ৰাণ ৰাইজে উপভোগ কৰিবলৈ পাব। আৰু ইয়াৰ পিছতে আমাৰ তৃতীয় দিনৰ কাৰ্যসূচী মৰ্মে আছে। তৃতীয় দিনৰ কাৰ্যসূচীত আমি বিশেষভাৱে ৰাখিছো নাট্য জগতৰে নাট্য দল এটি নাট্যাভিনয় কৰিব। আৰু ইয়াৰ পিছতে আছে আমাৰ নাগাৰা নামৰ শিল্পী দল আমি আমন্ত্ৰণ কৰিছো। আৰু পৰ্যায়ক্ৰমে আছে আমাৰ বিগত বৰ্ষৰ দৰে এইবেলিও আমি ৰাইজৰ বিপুল দাবীত পুনৰ আয়োজন কৰিছো নৃত্য প্ৰতিযোগিতাৰ অনুষ্ঠান দৌলাৰে দৌলা। আৰু ইয়াৰ পিছতে আছে আমাৰ এখনি সাংস্কৃতিক সন্ধিয়া। তাত বিশেষভাৱে অসমৰ জনপ্ৰিয় শিল্পীয়ে সংগীত পৰিৱেশন কৰিব। আৰু সৰ্বশেষত অন্তিম দিনৰ অন্তিম কাৰ্যসূচীত বিশেষ আকৰ্ষণ ৰাখিছো এইবেলি অসমৰ সংগীত জগতৰ জনপ্ৰিয় এগৰাকী কণ্ঠশিল্পী পাপৰি গগৈৰ সংগীতানুষ্ঠান।